যেহেতুকে ইয়াতে বিশেষ আৰু মেজিক পাৰফৰ্মেন্স কৰিব পৰা জেগা নাই বা স্পেচ নাই সেইকাৰণে মই মেণ্টেলিজিম মেজিক এটা কৰিব বিচাৰিছোঁ তো মোৰ তাৰ বাবে স্লেট এখন আৰু মই সাধাৰণ স্লেট এখন আৰু পেঞ্চিল এটা লৈ থৈছোঁ চ' মই কিবা এটা ট্ৰাই কৰিম এটা এক্সপেৰিমেণ্ট কৰিব বিচাৰিম যে অৰুন্ধতী ভানুপ্ৰিয়াৰ ব্ৰেইনটোৰ ভিতৰত যাব পৰা যায় নে নাযায় ঠিক আছে কিমান ডিফিকাল্ট বা কিমান সহজ যাবৰ কাৰণে এণ্টাৰ কৰিবৰ কাৰণে কিমান সহজ চ' মই ট্ৰাই কৰিম সেই স্পেচটো ইউজ কৰিবৰ কাৰণে বা মই তালৈ যাবৰ কাৰণে চ' মই প্ৰথম বিচাৰিছোঁ যে তুমি যিকোনো এটা ডিজিট 1 to 9 যিকোনো এটা ডিজিট ফাৰ্ষ্ট যিকোনো এটা ডিজিট ভাবি লোৱা একৰ পৰা 9 লৈকে একৰ পৰা 9 লৈকে তাৰ ভিতৰত যিকোনো এটা ফাইনেল কৰা ঠিক আছে ফাইনেল প্ৰথম ডিজিটটো আমি ফাইনেল কৰিছোঁ চ' মই প্ৰথম ডিজিট এটা ট্ৰাই কৰিছোঁ কিবা এটা ট্ৰাই কৰোঁ বাৰু সেকেন্ড আকৌ এবাৰ 1 to 9 ভিতৰত যিকোনো এটা 1 আৰু 9 হ'ব পাৰে 1 to 9 ভিতৰত যিকোনো এটা ডিজিট ওকে সেকেন্ড ডিজিটটো ফাইনেল সিলেক্ট কৰা হ'ল ওকে সেকেন্ড ডিজিটটো আমি একে ট্ৰাই কৰিছোঁ কিবা এটা আহিবৰ কাৰণে মই ট্ৰাই কৰোঁ যিমান দূৰ পাৰিছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ নাজানো অলপ ডাউটফুল আছে তথাপিও থাৰ্ড এটেম্প্ট এটা কৰোঁ বাৰু আকৌ এবাৰ 1 to 9 ভিতৰত যিকোনো এটা নম্বৰ ওকে 1 to 9 ভিতৰত যিকোনো এটা নম্বৰ ওকে ফাইনেল কৰিলোঁ চেঞ্জ কৰিব বিচাৰিছা নাই এইটোৱে থাকিব একদম শিওৰ ওকে মই লাষ্ট নম্বৰটো মই ইয়াতে ফাইনেল কৰিলোঁ ওকে চক ডাউন মই ইয়াতে ফাইনেল কৰিলোঁ আৰু এতিয়া এই নম্বৰখিনি যিটো নম্বৰ লিখিছোঁ সেইখিনি চেঞ্জ হ'ব নোৱাৰে এতিয়ালৈকে তুমি কাকো কোৱা নাই তোমাৰ মাইণ্ডৰ ভিতৰত আছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড নম্বৰ এতিয়া সেই ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড নম্বৰ মই তোমাক এইখিনিও ক'ব বিচাৰিছোঁ যদি তুমি ছাফল কৰিব বিচৰা কাৰণ তিনিটা যদি নম্বৰ হয় সে ফৰ এক্সাম্পল 2 5 4 তো তুমি যদি চেঞ্জ কৰিব বিচাৰা 5 to 4 4 to 5 চেঞ্জ কৰিব পাৰা যিটো অৰ্ডাৰত প্লেচ কৰিব বিচাৰা প্লেচ কৰিব পাৰা ঠিক আছে তিনিটা নম্বৰ নকৰিলেও হ'ব কৰিলেও কৰিব পাৰা ঠিক আছে ওকে মই ট্ৰাই কৰোঁ বাৰু যিমান দূৰ পাৰোঁ মই ভাবিছোঁ এইখিনি তোমাৰ চিলেকশ্যনৰ ভিতৰত আহিব লাগে যিমান দূৰ মই অৰুন্ধতী ভানুপ্ৰিয়াক জানো বা যিমানখিনি মই মাইণ্ডৰ ভিতৰত সোমাব পাৰিছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ নাজানো প্ৰথমবাৰৰ বাবে ঠিক আছে ভয় কিয় খাইছে মানে তোমাৰ মাইণ্ডত সোমাব পাৰোঁ বুলি কোৱাৰ লগে লগে বহুত কিবা আছে মই মানে বিৰাট এক্সাইটেড হৈ আছোঁ যে কেনেকৈ সম্ভৱ মানে মই কি ভাবিছোঁ তাকে নহ'বও পাৰে মানে এইটো জাষ্ট এটা এক্সপেৰিমেণ্ট যে মই সেই কাৰেক্ট ট্ৰেকত আছোঁ নে নাই যিটো ভাবিছা যিটো ছিকুৱেঞ্চত আছে তিনিটা ডিজিট নম্বৰ যিটো ছিকুৱেঞ্চত আছে প্ৰথমবাৰৰ বাবে লাউড এণ্ড ক্লিয়াৰ দৰ্শকসকলক জনাই দিয়া প্ৰথমতে ভাবিছিলোঁ 3 ওকে তাৰপিছত 6 ওকে তাৰপিছত 9 3 6 9 কিয় ভাবিলা মানে কিবা এটা কাহিনী আছে নেকি নে কিবা আছে মানে মাইণ্ডত আহিল কাৰণে ভাবিলা নে কিয় নহয় মানে মই কিয় বা নাজানো মানে 9 সংখ্যাটো আচলতে মোৰ বিৰাট প্ৰিয় তো 9 6 3 বা 3 6 9 এইখিনি মই কিবা কৰিবলৈ হ'লেও 3 6 9টোৱে প্ৰায় চুজ কৰোঁ মানে 3 6 9 তো তুমি যেহেতুকে চিলেক্ট কৰিছিলা মই আগতে চক ডাউন কৰা আগতে মই তিনিটা নম্বৰ লিখি থৈছিলোঁ আৰু এক্সেক্টলি 369 মই লিখিছিলোঁ আৰু কিহৰ কাৰণে জানানে 369 ইজ এ টেছলা নম্বৰ এইটো এটা টেছলা নম্বৰ বুলি কয় এইটো এটা ৱেভলেংথ নম্বৰ কিবা কাৰণত এই ৱেভলেংথ হয়তো মিলিছে সেইকাৰণে 369 হ'ব কেনেকৈ হ'ব পাৰে বাৰু সেইটোৱে মেজিক এতিয়া তোমাৰ গানৰ সুৰত যেতিয়া মানুহ মোহিত হৈ যায় তো সেনেকুৱা ধৰণৰ বস্তু আমাৰ মেজিকেও মাইণ্ডটো ইনভেট কৰিব পাৰি যাব পাৰি এতিয়া বাকীখিনিও পৰা যায় পাছৱৰ্ড পৰা যায় আৰু ভিতৰলৈ যাব পৰা যায় আৰু নামো উলিয়াব পৰা যাব ক্ৰাছৰ নাম হ'ব পাৰে আৰু বাকী যদি ক'ৰবাত আছে আৰু নালাগে সোমাবলৈ ঠিক আছে এইখিনি বেৰিয়াৰটো লাগিছোঁ আৰু চিৰিয়াছলি মানে কি ক'ম মই মানে সেয়া হৈ গৈছোঁ মানে মোৰ ক'বলৈ ভাষা নাই মানে কেনেকৈ সম্ভৱ মানে মাইণ্ডটো পঢ়িব পাৰিলে মানুহ এজন চালে মানুহ এজনে কি চিলেকশ্যন কৰিব পাৰে অলপ পিছত সেইটো আমি নিশ্চয় গম পাওঁ সেইটো কোনো তো থেংক ইউ ছ' মাছ